Khơi nào là nó không lấy nè. Này mua cái president bilang kolera meeting ase bole meeting bilia hai jare. Ene nukhudi dilo eta ai gom pale Jubin Dar Niyar bikhoye. Ene amte koi koan ase. Iman miss koise bolo জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লাগে, ন্যায় লাগে, ই এক যথাযথ দাবী। এইটো সকলোৰে দাবী, সকলো অসমবাসীৰ দাবী, আমাৰো দাবী। কিন্তু একাংশই ৰাজনীতি কৰিবলৈ গৈ তেওঁলোকে আমালৈ আঙুলি টুৱাব বিচাৰে আৰু এই যি ৰাজনীতি কৰিব বিচাৰিছে তাৰে প্ৰত্যুত্তৰত আজি আমি এনেধৰণে সমবেত হয়। আমাৰ এটাই কথা যে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। চৰকাৰখনে তেখেতৰ মৃত্যু তদন্তক লৈ পেলাই যিমানখিনি কৰিব লাগে সকলোখিনি কৰিছে। SIT গঠন কৰাৰ উপৰিও এখন ওৱান মেন কমিশ্যন, হাইকোৰ্টৰ এজন জাজ সুমিত্ৰ শইকীয়াক লৈ পেলাই এখন এজনীয়া তদন্ত আয়োগো গঠন কৰি দিছে যে কি পৰিৱেশ, কি পৰিস্থিতিত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল তাৰ এক সামূহিক বিশ্লেষণ তদন্ত কৰাৰ কাৰণে আৰু যাৰ যি ক'ব লগা আছে, বক্তব্য আছে, পৰামৰ্শ আছে, গোটেইখিনি তদন্ত আয়োগক দিব পাৰিব। আৰু এতিয়া আমি ৰাইজৰ লগতে আমি সুৰ মিলাই আমি কৈছো যে SITয়ে তদন্ত খৰতকীয়া কৰিব লাগে আৰু ইয়াৰ পাছত ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে আৰু তাৰ কাৰণে বিশেষ আদালতো গঠন কৰিব লাগে আৰু সেই দাবী আমি উত্থাপন কৰিছো। আন্দোলন পজিটিভ থাকে, নিগেটিভ থাকে, আন্দোলন সপক্ষেও হয়, বিপক্ষেও হয়। আমি যেতিয়া শৈক্ষিক আন্দোলনৰ কথা কওঁ আমি শিক্ষা ব্যৱস্থাটো শক্তিশালী কৰাৰ কথা কওঁ। আমি যেতিয়া সাংস্কৃতিক আন্দোলনৰ কথা কওঁ তেতিয়া সাংস্কৃতিক আমাৰ ব্যৱস্থাটোক চহকী কৰাৰ কথা কওঁ। ঠিক তেনেধৰণে আজি যি এই ন্যায়ৰ পক্ষত আমি ইয়াক এটা যোগাত্মক আন্দোলন হিচাপে আমি আগবাঢ়ি ওলাই আহিছো। গতিকে আমি কাৰো বিৰুদ্ধে বুলি পেলে নহয়, আমি যি জনমত সেই জনমতৰ লগত আমি আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ মতখিনিও আমি গণতান্ত্ৰিকভাৱে প্ৰকাশ কৰিছো। মত প্ৰকাশ কেতিয়াবা অকলে অকলে কৰা যায়, কেতিয়াবা সমূহীয়াভাৱে মত প্ৰকাশ কৰা যায়। আজি আমি বিজেপিয়ে আমি সমূহীয়াভাৱে আমি আমাৰ মত প্ৰকাশ কৰিছো যে এই তদন্ত খৰতকীয়া হ'ব লাগে, ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব। নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টিৰ সকলো যি কাৰ্যকৰ্তা আছে সকলো আমি জুবিন অনুৰাগী। সেয়ে আমি কওঁ যে ময়ো অনুৰাগী জুবিনৰ আৰু আমি সকলোৱে হয়। তো সেইকাৰণে সমগ্ৰ অসমতে প্ৰতিটো জিলাই জিলাই এই ধৰণৰ আমাৰ ন্যায় যাত্ৰা আমাৰ হাতত লৈছে আৰু আজিও গুৱাহাটীত প্ৰায় 30,000তকৈ অধিক আমি ইয়াতে যিসকল আমাৰ অনুৰাগী আহিছে সেইবোৰে স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু জুবিন গাৰ্গৰ যিটো বিচাৰ আছে সেই বিচাৰ যিটো খুব সুন্দৰভাৱে হয় আৰু কোনো ধৰণৰ বিজুতি নাঘাটে আৰু চৰকাৰৰ যে কোনো ধৰণৰ মানে বিচাৰ ব্যৱস্থাত যেন কোনো ধৰণৰ মানে বেয়াকৈ নলয় সেইখিনি কাৰণে আমি চৰকাৰকো অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে, সকলো বিশ্বাসত আমি ন্যায়পালিকাই এটা উচিত ন্যায় দিয়ে তাৰ কাৰণে সকলোৱে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছো যে আজি জুবিন গাৰ্গৰ অনুৰাগীসকল ওলাই আহিছে।
সকলোৱে হৃদয়ৰ পৰা ন্যায় পোৱাটো বিচাৰিছে আৰু ক্ষিপ্ৰতাৰে এই তদন্ত প্ৰক্ৰিয়া আগবঢ়া বা ক্ষিপ্ৰতে ন্যায়ালয়ৰ ব্যৱস্থাটো আগবঢ়াটো বিচাৰিছে। আমাৰ সকলোৱে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় প্ৰক্ৰিয়া আগবাঢ়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সকলোৱে ধন্যবাদ দিছে এইকাৰণে যে অতি ক্ষিপ্ৰতাৰে SIT গঠনৰ পৰা এজনীয়া তদন্ত গঠনৰ পৰা সকলো কাম কৰি আগবাঢ়ি গৈ আছে আৰু সকলোৰে মনত এটা বিশ্বাস আছে যে ন্যায়ালয়ে ন্যায় দিব আৰু অসমবাসী ৰাইজে এই ন্যায়ৰ কাৰণে অপেক্ষা কৰিছে। চাৰ্জশ্বিট দাখিলৰ পিছত মুখ্যমন্ত্ৰীও এই ন্যায়ৰ বাবে চাৰ্জশ্বিট দাখিল হোৱাৰ লগে লগে কাৰণ ভাৰতীয় সংবিধানৰ গণ্ডিত এনেকুৱা ধৰণৰ কেছবিলাকত 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে। চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াটো শেষ হ'ব আৰু ন্যায়ালয়ে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব আৰু ন্যায়ালয়ৰ ব্যৱস্থাৰ সময়ত ন্যায়ালয়ত ক্ষিপ্ৰতাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে এই ন্যায় ব্যৱস্থাটো হওক তাৰ অপৰাধীক দোষী সাব্যস্ত কৰি তাৰ কাৰণে ন্যায়ালয়ে ঘোষণা কৰক সেই কথাটো সকলোৱে বিচাৰি আছে, সোনকালে হোৱাটো বিচাৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ন্যায়ালয়ে যাতে ক্ষিপ্ৰতাৰে ন্যায় দিয়ে তাৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰিছোঁ। আপুনিও আজি সেই ন্যায় যাত্ৰা অংশগ্ৰহণ কৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি যথেষ্ট সমবেত হৈছে অনুৰাগীয়ে কি ক'ব? চাওক যিহেতু আমিও একোগৰাকী জুবিন অনুৰাগী গতিকে একোগৰাকী জুবিন অনুৰাগী হিচাপে আজি আপোনালোকে দেখিছে যে হাজাৰ হাজাৰ জুবিন গাৰ্গৰ অনুৰাগী ইয়ালৈ ওলাই আহিছে আৰু ক্ষিপ্ৰতাৰে যাতে ন্যায় পায় জুবিন গাৰ্গ ডাঙৰীয়াই তাকে সকলোৱে আহ্বান জনাইছে আৰু আমি আশা কৰিছোঁ ন্যায়ালয়ৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আছে, আস্থা আছে যে অতি কম সময়ৰ ভিতৰত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব। আজি যিহেতু যথেষ্ট